বিগত সরকারের আমলে মানুষ জানতেই পারতেন না যে রেশন দোকানে কখন চাল আসবে, কিন্তু বর্তমান সরকারের আমলে অসমে 2.5 কোটি জনতা জানেন প্রতি মাসের 1 থেকে 10 তারিখের মধ্যে রেশন দোকানে গেলে বিনামূল্যে চাল পাওয়া যাবে। এমন সম্ভব হয়েছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার সক্রিয়তায়। সরকারি ভর্তুকিযুক্ত চাল, চিনি এবং লবণ বিতরণী উদ্বোধনী অনুষ্ঠানে গতকাল এমন মন্তব্য করেন মন্ত্রী কৌশিক রায়। মন্ত্রী বলেন, বিগত সরকারের আমলে ব্যাগের সঙ্গে চালেও টাকাও দিতে হতো, কিন্তু বর্তমানে সম্পূর্ণ বিনামূল্যে চাল পাচ্ছেন অসমে 2.5 লক্ষ রেশন কার্ডধারী। ব্যুরো রিপোর্ট, বরাক বিশেন। আজিৰ পৰাই আঁচনিটো আমি অসমৰ 33,000 দোকানৰ জৰিয়তে 70 লাখ কাৰ্ডৰ ৰেচন কাৰ্ড আছে আৰু এই 70 লাখ ৰেচন কাৰ্ডৰ বিনিময় আমি 1 কেজি মচুৰ দালি, 1 কেজি চেনি, 1 কেজি নিমখ দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। আৰু ডিচেম্বৰ মাহৰ পৰা আজি যি আঁচনিটো আৰম্ভ হ'ব, এইটো নৱেম্বৰ মাহত 10 তাৰিখৰ পৰা 19 তাৰিখলৈ চলিব। কিন্তু ডিচেম্বৰ মাহৰ পৰা 1 তাৰিখৰ পৰা 10 তাৰিখ আমি যেতিয়া অন্ন সেৱা দিন আমাৰ চলি থাকে, যেতিয়া আমি বিনামূলীয়া চাউল দিয়ে আমাৰ যিটো আমি অন্ন সেৱাৰ দিনত 10 দিন আমি দি থাকোঁ, সেই একে সময়ত আমাৰ এই ডিষ্ট্ৰিবিউশ্যনটো আমাৰ চলি থাকিব। আমি আজিৰ দিনত যিটো আমি আঁচনি আৰম্ভ কৰিছোঁ, আমি এখন ৰেচন কাৰ্ডত 1 কেজি চেনি দিম। আমি 1 কেজি চেনিৰ কাৰণে এইটোৰ মূল্য থাকিব 38 টকা। 1 কেজি মচুৰ দালি, তাৰ কাৰণে মূল্য নিৰ্ধাৰিত হৈছে 69 টকা আৰু 1 কেজি নিমখৰ কাৰণে 10 টকা মূল্য নিৰ্ধাৰণ কৰা হৈছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰী আমাক নিৰ্দেশ দিছে যে জানুৱাৰীৰ পৰা এইটো মূল্য আৰু কমাব লাগে, যাতে ৰাইজক আমি আৰু বেছি সুবিধা আমি দিব পাৰোঁ। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত জানুৱাৰী মাহৰ পৰা মচুৰ দালিৰ মূল্য 60 টকা হ'ব, চেনিৰ মূল্য 30 টকা হ'ব আৰু নিমখৰ মূল্য 10 টকাকৈ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আৰু আজিৰ দিনত আমি ক'ব পাৰোঁ, যি চেনি, দালি, নিমখ আমি বজাৰত দি আছোঁ, বজাৰৰ পৰা আমি আজি কিনি আছোঁ, আজিৰ দিনত 50 টকা। এই 3 বিধ সামগ্ৰী যদি আমি একেলগে হিচাপ কৰোঁ, তো আমি 50 টকা আমাৰ ৰাইজৰ কাৰণে 50 টকা তেওঁলোকে ছেভিং কৰিব পাৰিব। আৰু জানুৱাৰী মাহৰ পৰা প্ৰায় অলমষ্ট 67 ৰুপি, 67 টকা ৰাইজে সেইটোৰ পৰা ৰাইজে উপকৃত হ'ব। আমি এনেকৈ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। যেতিয়া আমি চাউল লওঁ, বিনামূলীয়া চাউল আমি গ্ৰহণ কৰোঁ, তেতিয়া ই পোষ্ট কৰি আমি ৰেচন দোকানত গৈ, সুলভ মূল্যৰ দোকানত গৈ ই পোষ্টৰ জৰিয়তে আমি আমাৰ এই সামগ্ৰী গ্ৰহণ কৰোঁ। ঠিক তেনেদৰে আমি যেতিয়া দালি ল'ম, তেতিয়া একবাৰ ই পোষ্ট, নিমখ ল'লে আৰু একবাৰ ই পোষ্ট, আৰু চেনি ল'লে আৰু একবাৰ, মানে প্ৰতিবিধ সামগ্ৰীৰ কাৰণে প্ৰতিবাৰ আমাৰ ই পোষ্ট কৰিব লাগিব, যাতে ৰাইজে গম পায় আৰু ৰাইজে আৰু আমাৰ দোকানীসকলৰ ভিতৰত যাতে ট্ৰান্সপাৰেঞ্চিটো বজাই থাকে। ৰাইজে বাধ্য নহয় যে আমি 3 বিধ সামগ্ৰী আমি ল'ব লাগে। কোনোবা ৰাইজে ক'ব পাৰে যে মোক মচুৰ দালিটো লাগে, মোক চেনি নিমখ নালাগে। কোনোবাই ক'ব পাৰে যে মোক চেনি আৰু দালি লাগে, নিমখ নালাগে। তেওঁ 3খন সামগ্ৰী বিচাৰিলে ল'ব পাৰে। যদি মনে কয় যে না আমি এখনে সামগ্ৰী ল'ম, আমি এখন সামগ্ৰী আমি ল'ব পাৰিম। এইকাৰণে আজিৰ পৰা আমি অসমৰ 33,000 ৰেচন দোকানত এইটো আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ।